নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সকলোৰে বোধ কৰোঁ ভাল। আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিতৰ দ্বিতীয়টি পাঠ সংখ্যাৰ ধাৰণাৰ দ্বিতীয়টি খণ্ডলৈ মই তোমালোকৰ মাজলৈ পুনৰ উপস্থিত হৈছোহি। আজি তোমালোকক 101ৰ পৰা 500লৈ সংখ্যাৰ ধাৰণাসমূহ দিবৰ কাৰণে যত্ন কৰিম। তোমালোকৰ প্ৰত্যেকৰ কিন্তু সহযোগিতাৰ প্ৰয়োজন হ'ব। আমি আগৰ খণ্ডটিত 101ৰ পৰা 110লৈ সংখ্যাবোৰ লিখিবৰ কাৰণে যত্ন কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে। আমি সেই সংখ্যাবোৰ যদি পুনৰ এবাৰ চাওঁ তেনেহ'লে আমাৰ হয়তো গোটেই কথাখিনি মনত ৰৈ যাব। আমি কাষতে এখন সংখ্যাৰ তালিকা এখন দেখুৱাব লৈছোঁ, য'ত বস্তুৰ পৰিমাণ থাকিব, সংখ্যা থাকিব আৰু সংখ্যাটো কি বুলি লিখা হয় তাৰ কথাটো উল্লেখ থাকিব। তোমালোকে কিন্তু ভালদৰে চাই যাব কাষৰ শ্লাইডখনলৈ। প্ৰথমতে আছে বস্তুৰ পৰিমাণ। বস্তুৰ পৰিমাণ, ছেকেণ্ড আছে সংখ্যা আৰু তৃতীয়তে আছে সংখ্যাটো কি বুলি কোৱা হয় বা ক'ব লাগে সেইটো আখৰেৰে লিখা আছে। এতিয়া বস্তুৰ পৰিমাণত আমি যদি কওঁ 100টা আৰু এটা বস্তু, তেনেহ'লে সংখ্যাটো কি হ'ব? 100টা আৰু এটা হ'লে 101টা। গতিকে সংখ্যাটো লিখিব লাগিব 101টা বুলিও লিখিব পাৰোঁ, কিন্তু আমি ইয়াত যিহেতু সংখ্যা লিখিছোঁ তেনেহ'লে আমি 101 বুলিয়ে লিখিম সদ্যহতে। আৰু আখৰেৰে এই সংখ্যাটোক আখৰেৰে লিখিলে কি হ'ব জানানে? 101 বুলি লিখিব লাগিব আৰু সেইটো আখৰেৰে লিখিব লাগিব 1 বুলি। এতিয়া চোৱাচোন, সংখ্যাৰ পৰিমাণত 100টা আৰু 2টা। এতিয়া সংখ্যাটো কি হ'ব? 102টা বা 102, আৰু আখৰেৰেও তাক 102 বুলি লিখিব লাগিব। এতিয়া হ'ল সংখ্যাৰ পৰিমাণত বা বস্তুৰ পৰিমাণত আমি 100টা আৰু 3টা হ'লে সংখ্যাটো হ'ব 103, আৰু আখৰেৰেও লিখিব লাগিব 103 বুলি। একেটা নিয়মেৰে 104, 105, 100টা আৰু 6টা হ'লে 106, 100টা আৰু 7টা হ'লে 107, 100টা আৰু 8টা হ'লে 108, 100টা আৰু 9টা হ'লে 109, 100টা আৰু 10টা হ'লে 110। আমি আগৰ পাঠটোতে এইখিনি শিকি আহিছিলোঁ। এতিয়া 110লৈকে সংখ্যাবোৰ আমি লিখিবৰ কাৰণে ধুনীয়াকৈ পাৰিম। এই সংখ্যাখিনিকে আমি যদি ক্ৰম অনুসৰি লিখোঁ, 101, 102, 103, 104, 105, 106, 107, 108, 109 আৰু 110, নহয়নে? এই 101, 102, 103 এইকেইটাক যদি আমি স্থান অনুসৰি চাওঁ, তেতিয়াহ'লে সংখ্যাটো ক'বৰ কাৰণে আমাৰ এটা সহজ পদ্ধতি আছে। সেই পদ্ধতিটো আমি কৈ সহজতে লিখিবও পাৰিম। বাওঁফালৰ পৰা চোৱা, যদিও সংখ্যাবোৰৰ একক দশক স্থানবোৰ আমি সোঁফালৰ পৰা গণনা কৰোঁ, কিন্তু সংখ্যাটো পোৱাৰ সময়ত আমি বাওঁফালৰ পৰা কৈ যাওঁ। সেয়েহে বাওঁফালৰ পৰা প্ৰথম অংকটো হৈছে শতকৰ অংক বা শতকৰ স্থান। গতিকে বাওঁফালৰ প্ৰথম একটোৱে 100 বুজাইছে, আৰু কওঁতে সেই একটো লিখাৰ লগে লগে আমি 100 বুলি কৈ ল'ব লাগিব। 100, তাৰপিছত 01 আছে, 0 আৰু 1, দশকৰ স্থানটো 0 আৰু এককৰ স্থানটোত 1, 101, 0 আৰু 1 হ'লে 1 হয়, 101। ঠিক তেনেকৈ 102, 103, 104, 105, 106, 107, 108, 109 আৰু 110। এতিয়া আমি 110লৈকে সংখ্যাবোৰ লিখিব পাৰিছোঁ। 110ৰ পৰা পিছৰ সংখ্যাখিনি লিখিবৰ কাৰণে তেনেই সহজ, জানানে? এতিয়া যিটো পদ্ধতি ব্যৱহাৰ কৰিলোঁ সেই পদ্ধতিটোৰে তোমালোকে লিখিব পাৰিবা। প্ৰথম একটো লিখি লোৱা, 100 বুলি ক'বা, তাৰপিছত 1 10 1 11, 111, আৰু একটো লিখি লোৱা, তাৰপিছত 1 10 2 12,
আৰু 1টো লিখি লোৱা 1টো প্ৰথম 1টোৱে 100 বুজাইছে 112 113 আৰু প্ৰথমে 1টো লিখি ল'বা আৰু লিখাৰ লগে লগে তোমালোকে কৈ যাবা 100 তাৰ পিছত বাকি যিটো সংখ্যা হয় সেইটোক 1 2 3 হলে 1 2 3 13 বুলি ক'বা 1 2 4 14 114 115 116 এনেধৰণে তোমালোকে আগুৱাই গৈ লিখি গৈ থাকিব পাৰিবা যেনে ধৰণে আমি 1ৰ পৰা 100 লৈকে থকা নেউতাখনত লিখিছিলো মাত্ৰ তাতকৈ ইয়াত বাওফালৰ 1টো মাত্ৰ বেছি হৈছে বাকিখিনি একেই থাকিব এতিয়া আমি এনেধৰণে লিখি গৈ 199 যেতিয়া পাম তাৰ পাছত কিন্তু এটা সংখ্যাৰ অলপ পৰিৱৰ্তন হয় সেই সংখ্যাটোক আমি কেতিয়াবা নাজানি ভুলতে কৈ পাওঁ কি বুলি জানানে 100 বুলি কৈ পাওঁ কাৰণ 199 পাছত 100 বুলি কৈ পাওঁ 100 হলে দুখই হয় কিন্তু সেই সংখ্যাটোক আমি 100 বুলি কৈ পাওঁ কিন্তু আসলতে ক'ব লাগে 200 বুলি কি বুলি ক'ব লাগে তোমালোকৰ নিশ্চয় মনত থাকিব 200 বুলি ক'ব লাগে এতিয়া 101ৰ পৰা 200 লৈকে নেউতাখন লিখিবৰ কাৰণে আমাৰ বোধ কৰো অসুবিধা নহব বা তোমালোকেও চাগে টান নাপাবা বুলি ভাবিছো যদি টান পোৱা তেনেহলে কেনেধৰণে লিখিব লাগে এই কথাষাৰ এই ভিডিঅ'টোত তোমালোকে আকৌ এবাৰ উভতি গৈ চাই ল'বও পাৰিবা তাৰ পিছত 201ৰ তাৰ পিছত আমি 200 পালো 200ৰ পিছত 201 202 203 এনেধৰণে আগবাঢ়ি গৈ 201ৰ পৰা 300 লৈকে নেউতাখন লিখিব পাৰিবা একেটাই নিয়ম প্ৰথম শতকৰ স্থানটোত মাত্ৰ এতিয়া কিহেৰে আৰম্ভ হ'ব 201ৰ পৰা 2ৰে আৰম্ভ হ'ব 200ৰ পৰা 2ৰে আৰম্ভ হয় কিন্তু 201ৰ পৰা আমি 2ৰে আৰম্ভ হোৱা বুলি ক'ব লাগিব 201ৰ পৰা 2ৰে আৰম্ভ হয় 299 লৈকে 2ৰে আৰম্ভ হৈ থাকিব মাত্ৰ 300 পোৱাৰ লগে লগেই আমি সেই সংখ্যাটো পৰিৱৰ্তন কৰিব লাগে আৰু তাৰ মানটো 300 লিখি ল'ব লাগে তাৰ পিছত 301 302 তেনেকৈ গৈ 400 লৈকে নেউতাখন লিখিব লাগিব বা লিখাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নহয় মাত্ৰ শেষৰ সংখ্যাটোৱে যি বদলি হয় 399 পাছৰ সংখ্যাটো হ'ব 400 ঠিক তেনেকৈ 401ৰ পৰা আমি 500 লৈকে লিখাৰ কোনো অসুবিধা নাথাকে মাত্ৰ শতকৰ স্থানটো 401ৰ পৰা 4ৰে আৰম্ভ হ'ব বা 301ৰ পৰা 3ৰে আৰম্ভ হৈছিল 201ৰ পৰা 2ৰে আৰম্ভ হৈছিল 101ৰ পৰা 1ৰে আৰম্ভ হৈছিল তোমালোকৰ সেই কথাখিনি মনত ৰাখিলেই হৈ যাব এতিয়া আহোঁ আমি কাষত কেইটামান সংখ্যা দিওঁ এই সংখ্যা কেইটা কি বুলি কোৱা হয় তোমালোকে ক'ব লাগিব প্ৰথম সংখ্যাটো কি কোৱাচোন 100 নিশ্চয় দ্বিতীয়টো 200 তৃতীয়টো 300 চতুৰ্থটো 400 তাৰ পিছৰটো 500 100 200 300 400 আৰু 500 আমি কেতিয়াবা বজাৰ বা আন কিবা কাৰণত যদি টকা পইচাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে টকা পইচাটো আমি এই টকাবোৰৰ মানবোৰ তাত লিখা থাকে আমি চাই ল'বও পাৰিম অৱশ্যে তাত ডাঙৰ ডাঙৰ অংকৰে লিখা সেই সংখ্যাৰ মানটো ইংৰাজীতে লিখা থাকে বাকি আখৰেৰে কিন্তু প্ৰতিটো স্বীকৃতি প্ৰাপ্ত ভাষাতে লিখা থকা দেখা পোৱা যায় আমি তাতো এই 100 200 এনেধৰণৰ সংখ্যাবোৰ বিচাৰি পাম অৱশ্যে 300 টকীয়া বা 400 টকীয়া পইচা আমি দেখা পোৱা নাই সেই কাৰণে সেইবোৰ আমি বিচাৰি নাপাম এতিয়া আহোঁ সংখ্যাবোৰ যিহেতু তোমালোকে লিখিব পাৰিলা ক'ব পাৰিলা কেইটামান সংখ্যা আমি মনত পেলাই চাওঁ যিবোৰ সংখ্যা আমি ক'বৰ কাৰণে যত্ন কৰিম এতিয়া অলপ আগে 200 300 400 আৰু 500 সংখ্যা কেইটা কৈছিলো নহয়নে তাৰ তলতে কেইটামান সংখ্যা দিওঁ এই সংখ্যা কেইটা তোমালোকে কৈ যোৱাচোন 101 ইয়াক আমি কি বুলি কওঁ এটা 101 ইয়াত তিনিটা স্থান আছে এই সংখ্যাটোক আমি 101 বুলি কওঁ 101 যদি 101 হয় তেনেহলে 201 কি হ'ব কোৱাচোন 201 নহয়নে ঠিক তেনেকৈ 301 হলে কি হ'ব কোৱাচোন
301 একেটা নিয়মতে 401 হলে কি হ'ব কোৱাচোন 401 ইয়াত কি পৰিৱৰ্তন দেখিলা মাত্ৰ শতকৰ স্থানত সংখ্যাটোৰ মানটো শতকৰ স্থানৰ অংকটো পৰিৱৰ্তন পাইছো প্ৰথম অংকটোত 1 আছিলে অৰ্থাৎ 100 হৈছিল দ্বিতীয়টো সংখ্যাৰ প্ৰথম অংকটো হৈছে 2 অৰ্থাৎ 200ৰে আৰম্ভ হৈছে তৃতীয়টোত 3 আছে গতিকে 300ৰে আৰম্ভ হ'ব চতুৰ্থটোত 4 আছে 400ৰে আৰম্ভ হ'ব এই বাওফালৰ পৰা প্ৰথম অংকটো চালে আমি সংখ্যাটো কি হ'ব ক'ব পাৰিম 1 থাকিলে 100ৰে আৰম্ভ হৈছে 2 থাকিলে 200ৰে আৰম্ভ হৈছে 3 থাকিলে 300ৰে আৰম্ভ হৈছে আৰু 4 থাকিলে 400ৰে আৰম্ভ হৈছে তেনেকৈ যদি আন বেলেগ অংকও থাকে তেতিয়া হলে তাৰ মানটো সেই অংকটোৰে তাৰ লগত খ লগ লগাই ক'ব লাগিব এতিয়া আমি বেলেগ দুটামান সংখ্যাও চাওঁ লগতে 102 102 বুলি কওঁ 202 হলে 202 302 হলে কি হ'ব 302 402 হলে 402 তোমালোকে নিশ্চয় পাৰিবা ঠিক তেনেকৈ 110 110 এতিয়া 210 হলে কি হ'ব 210 310 হলে কি হ'ব 310 এনেধৰণে আমি সংখ্যাবোৰ তুলনা কৰি চাব পাৰো কোনটোক কি বুলি কোৱা হয় বা কোনটো সংখ্যা কি আমি সংখ্যাটো দেখিলে বাওফালৰ পৰা আমি শতকৰ স্থানৰ পৰা সংখ্যাবোৰৰ লগত বা অংকবোৰৰ লগত আমি প্ৰথম অংকটোক খ লগ লগাই ক'ব লাগিব আৰু বাকি দুইটাক একেলগে ক'ব লাগিব তোমালোকৰ নিশ্চয় মনত থাকিব ইয়াৰ লগতে আমি আজি এই নেউতাখনৰ বা এই সংখ্যাবোৰৰ লগতে এই সংখ্যাবোৰৰ আমি আগৰ সংখ্যা পাছৰ সংখ্যা কেনেকৈ পাওঁ সেইটো যদি চাওঁ তেনেহলে তোমালোকে দ্বিতীয় শ্ৰেণীত পাই আহিছিলা এবাৰ পটককৈ মনত পেলাই চাব পাৰিবা যে আগৰ সংখ্যা বুলি ক'লে যিটো সংখ্যা কোৱা হয় তাৰ আগতে পোৱা সংখ্যাটো কি আছিল আৰু তাৰ পাছত পোৱা সংখ্যাটো কি হ'ব সেইটো মাত্ৰ আমি মনত পেলাব লাগে ধৰি ললো একেবাৰে সহজ উদাহৰণ এটা দি দিছো 2 নামৰ সংখ্যাটোত পোৱাৰ আগত তোমালোকে কি সংখ্যা পাবা নিশ্চয় 2ৰ আগত আমি 1 পাম আৰু 2ৰ পাছত কি পাওঁ বুলি যদি সুধো তেনেহলে তোমালোকে নিশ্চয় ক'ব পাৰিবা 2ৰ পাছত 3 পাওঁ ঠিক তেনেকৈ তোমালোকক যদি কয় 10ৰ আগত কি পাওঁ 10ৰ আগত 9 পাওঁ আৰু 10ৰ পাছত কি পাওঁ 11 পাওঁ ঠিক তেনেকৈ তোমাক যদি কয় 100ৰ আগত কি পাওঁ 100ৰ আগত 99 পাওঁ আৰু 100ৰ পাছত কি পাওঁ 100ৰ পাছত তোমালোকে নেউতাখনত চিধা চিধি নোপোৱাৰ কাৰণে বহুতে নাপাওঁ বুলি কৈ দিয়া নহয় নে আসলতে সংখ্যাৰ শেষ নাই সেয়েহে 100ৰ পাছত আমি 101 পাম গতিকে এখন নেউতাত নাথাকিলেও আমি 100ৰ পাছত যে সংখ্যা নাপাম তেনেকুৱা কোনো কথা নাথাকে 100ৰ পাছত 101 পাম বা 101ৰ পাছত কি পাম 102 পাম তেনেকৈ সংখ্যাবোৰ আমি পাই গৈ থাকিম কিন্তু 101ৰ আগত কি পাওঁ বুলি যদি সোধে তেনেহলে আমি নিশ্চয় ক'ব লাগিব 101ৰ আগত 100 পাওঁ তোমালোকৰ মনত ৰবনে আগৰ সংখ্যা বুলি ক'লে আমি 1 এটা কমাই ক'ব লাগিব বা 1 এটা বিয়োগ কৰি দিলেও হ'ব তাৰ পিছত পাছৰ সংখ্যা বুলি ক'লে 1 এটা লগ লগাই ক'ব লাগিব বা 1 এটা বেছিকৈ ক'ব লাগিব বা সেই সংখ্যাটোতকৈ পাছৰ সংখ্যাটো ক'ব হলে তাৰ লগত 1 এটা লগ লগাব লগিয়া হয় এতিয়া আহিছো আমি এই সংখ্যাবোৰৰ কিছুমান যুগ্ম সংখ্যা আছে কিছুমান অযুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা মানেনো কি বা অযুগ্ম সংখ্যানো কোনবোৰ আমি এবাৰ মনত পেলাই চাওঁ আহা তোমালোকে প্ৰথমতে তোমালোকৰ পিন্ধি থকা চেন্ডেল জোৰলৈ মনত পেলোৱা চেন্ডেল জোৰ বুলি কৈছো নহয় নে এই যে চেন্ডেল জোৰত কেইপাত চেন্ডেল থাকে দুপাত এই দুপাত চেন্ডেল হলে এজোৰ বুলি কওঁ আমি নহয় নে অৰ্থাৎ দুইটো জোৰ সংখ্যা বা যুগ্ম সংখ্যা কি বুলি কলো দুইটো জোৰ সংখ্যা বা যুগ্ম সংখ্যা ঠিক তেনেকৈ 2ৰ নিচিনাকৈ আৰু কিছুমান যুগ্ম সংখ্যা আছে 2ৰ পিছত আমি যুগ্ম সংখ্যাটোৰ আৰম্ভণি 2
তাৰ পাছত 3টোক বাদ দি 4টো আকৌ যুগ্ম সংখ্যা 2 4 6 8 10 12 এনেকৈ আগবাঢ়ি গৈ থাকিব এটা এৰি আনটো আৰম্ভণি হ'ব যুগ্ম সংখ্যা 2ৰে তাৰ পিছত এটা এৰি আনটো যুগ্ম সংখ্যা হৈ গৈ থাকিব আৰু এয়াও এই যুগ্ম সংখ্যাৰো সীমা আমি উলিয়াব নোৱাৰিম যিমানে সংখ্যা বৃদ্ধি হৈ গৈ থাকিব সিমানে ইয়াৰো যুগ্ম সংখ্যাও বৃদ্ধি হৈ থাকিব গতিকে আমি গম পাওঁ যে সংখ্যা অসীম ইয়াক শেষ কৰিব নোৱাৰি তাৰ পিছত আমি আৰু যুগ্ম সংখ্যাৰ পাছতে অযুগ্ম সংখ্যা কোনবোৰ বুলি ক'লে আমি ক'ব লাগিব অযুগ্ম সংখ্যা মানে জোৰ নোহোৱা এপাত চেণ্ডেল দিলেতো আমি পিন্ধিব নোৱাৰো নহয়নে গতিকে এজোৰ নহয় এপাত বুলি কওঁ তেতিয়া এপাত হলে এজোৰ নহয় গতিকে এই যে এপাত হৈ আছে সেইটো বিজুৰীয়া বা বিজোৰ সংখ্যা তাক আমি গণিতৰ ভাষাত অযুগ্ম সংখ্যা বুলি কওঁ অযুগ্ম সংখ্যাবোৰৰ আৰম্ভণি 1 3 5 7 9 11 এনেধৰণে সংখ্যাবোৰ আগবাঢ়ি গৈ থাকিব এইবোৰ হৈছে অযুগ্ম সংখ্যা বা বিজোৰ সংখ্যা এইবোৰত জোৰ নপৰে বা জুৰীয়া সংখ্যা হিচাপে পোৱা নাযায় তোমালোকৰ নিশ্চয় মনত ৰব যে একেৰে আৰম্ভ হোৱা সংখ্যাবোৰ এটা এৰি আনটো যদি কৈ যাওঁ তেনেহলে সেইবোৰ অযুগ্ম সংখ্যা বা বিজোৰ সংখ্যা ঠিক তেনেকৈ 2ৰে আৰম্ভ হোৱা সংখ্যাবোৰ 2 4 6 এটা এৰি আনটো যদি কৈ যাওঁ তেনেহলে সেইবোৰক আমি যুগ্ম সংখ্যা হিচাপে পাব পাৰো কিন্তু এটা কথা মনত ৰাখিব লাগিব আমি যে সংখ্যাবোৰ অকস্মাত যদি তোমাক কয় যিকোনো এটা অলপ ডাঙৰ সংখ্যা এটা যদি কৈ দিয়ে যে এই সংখ্যাটো জোৰ সংখ্যা হয় নে নহয় ধৰি লোৱা তোমাক 115 বুলি ক'লে 115টো তোমাৰ যুগ্ম নে অযুগ্ম জোৰ নে বিজোৰ তুমি ক'ব পাৰিবানে পতককে নিশ্চয় তুমি হয়তো পতককে ক'ব নোৱাৰিবা একৰ পৰা বা আৰম্ভণিৰ পৰা আমি গণনা কৰি গৈ থাকিব লাগিব এইটো নিয়মত যদি যাওঁ কিন্তু এনে ধৰণে নগৈ আমি এই সংখ্যাবোৰক এটা সহজ নিয়মত উত্তৰটো উলিয়াই ল'ব পাৰো সেই উত্তৰটো হৈছে সংখ্যাবোৰৰ এককৰ স্থানটো আমি চাব লাগে আৰু এককৰ স্থানটো চালে যদি এককৰ স্থানত 0 2 4 6 আৰু 8 থাকে তেনেহলে সেই সংখ্যাবোৰক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰো আৰু যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 3 5 7 আৰু 9 থাকে সেইবোৰ অযুগ্ম বা বিজোৰ সংখ্যা হিচাপে আমি পাওঁ গতিকে আমি এতিয়াৰ পৰা এই সহজ নিয়মটো আমি ব্যৱহাৰ কৰিব পাৰিম যে যিকোনো সংখ্যাৰ আমি এককৰ স্থানটো আমি লক্ষ্য কৰিলে সংখ্যাটো যুগ্ম নে অযুগ্ম বা জুৰীয়া নে বিজুৰীয়া এই কথাষাৰ কৈ দিব পাৰিম তোমালোকেও পাৰিবা মাত্ৰ কি কৰিব লাগিব এককৰ স্থানটো চাব লাগিব এককৰ স্থানত যদি 0 থাকে তেনেহলে এই সংখ্যাটো যুগ্ম 2 থাকিলে যুগ্ম 4 থাকিলেও যুগ্ম কিন্তু যদি 1 থাকে 3 থাকে 5 থাকে 7 থাকে 9 থাকে তেনেহলে সেই সংখ্যাবোৰ অযুগ্ম সংখ্যা হিচাপে আমি পাম আজি তোমালোকৰ পাঠৰ শিকনীয় দিশৰ মূল কথাখিনি এইখিনি এতিয়া তোমালোকক 101ৰ পৰা 200লৈকে থকা নেউতাখন তোমালোকে ঘৰত প্ৰত্যেককে লিখিবা তোমালোকৰ কিতাপতো আছে আৰু সেইখন লিখি নিজৰ স্কুলৰ ছাৰ বাইদেউক মোবাইলৰ হোৱাটছএপ নম্বৰৰ যোগে পঠিয়াই দিবা আৰু দেখুৱাবা আজিলৈ সকলোকে ধন্যবাদ জনাই পাঠটো ইমানতে সামৰণি মাৰিব লৈছো ধন্যবাদ